ৰূপজ্যোতি কুৰ্মীৰ পৰা আমাক মুক্তি দিয়ক ৰূপজ্যোতি কুৰ্মীৰ পৰা আমাক মুক্তি দিয়ক ৰূপজ্যোতি কুৰ্মীৰ পৰা আমাক মুক্তি দিয়ক আমি হয়তো দুটা এমএলএ ওয়ার্ড মেম্বার জিকাইছো প্রেসিডেন্ট নরেন্দ্র মোদী ডাঙৰীয়া দুবাৰ জিকাইছো কি বুলি ভাবিছে এইটো আপুনি সব সময় না কাম নিজৰ ওপৰৰ কাম এটা ৰব এমএলএ ফাণ্ডৰ কিবা আমি কাম কৰিব পাইছো নেকি আপুনি কৰিলে অংগনবাড়ী সেন্টাৰ কাম কৰিলে ৰাস্তাৰ কাম কৰিলে কোনে কৰিলে ৰাস্তা আপুনি কেনেকৈ কাম কৰিলে এতিয়া আপুনি এতিয়া মুখ্যমন্ত্ৰী ত্ৰিপুল আঁচনি পালে নাই মোৰ যে দুখীয়া মানুহ নাপালে সেই কথাটো আপুনি চিন্তা কৰিব লাগিছিল এতিয়া মোৰ মানুহ বহুত যেন আপত্তি কৰিছে কোনে বুজিলো আমি সদায় লাভৱান নহয় 2021 চনত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আহিলে কংগ্ৰেছৰ পৰা তেখেত অহাৰ পিছত এতিয়া ভাৰতীয় জনতা পাৰ্টি যিসকল আমি কাৰ্যকৰ্তা আছোঁ তেখেত অহাৰ লগে লগে এই কাৰ্যকৰ্তাসকলক 60% মানুহক নিষ্ক্ৰিয় কৰি পেলালে এতিয়া মাত্ৰ আমি 40% ব্যক্তিহে বাচি আছোঁ তো গতিকে আমি সেইকাৰণে শ্লোগান দিছোঁ যে আমাক ৰূপজ্যোতি কুৰ্মীৰ পৰা মুক্তি দিয়ক বুলি আমি আমাৰ শ্ৰদ্ধাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আমাৰ ভাৰতীয় জনতা পাৰ্টি তেখেতে আমাৰ মুৰব্বী আমাৰ দলৰ পৰা নিৰ্বাচিত হৈ ভাৰতীয় জনতা পাৰ্টি বিধায়ক হৈ আজি তেখেতে মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতকো আমি আহ্বান জনাইছোঁ গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আমাৰ দলত অহা আজি 4.5 বছৰ হৈছে সেই 4.5 বছৰত আমাৰ 60% মানুহক নিষ্ক্ৰিয় কৰি পেলালে গতিকে আমি মনত দুখ পাইছোঁ যি সময়ত আমাৰ একো নাছিলে মই আজি 1991 চনৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টি কৰা ব্যক্তি একেতো সেই একে হেমলাই পঞ্চায়তৰ বাপুৰাম গগৈ ডাঙৰীয়া মংগল দাও একে আমাৰ নিৰাকাৰো একে গুণাৰাম মাঝিও একে আমি ভাৰতীয় জনতা পাৰ্টি কৰিছিলোঁ 1991 চনৰ পৰা সেই সময়ত জনশূন্য আছিলে দলৰ সদস্য এজনক আমি বিচাৰি পাবলৈ কাৰণে অসুবিধাৰ সন্মুখীন হৈ গৈছিলে আজি সেই সময়ছোৱাত মানুহ তেনেকৈ নাই আমাৰ মাজত কংগ্ৰেছৰ চৰকাৰ চলি আছিলে তেখেতসকলে 65 বছৰ দিন ভাৰত চৰকাৰ ৰাজত্ব কৰিলে অসমতো তেখেতসকলৰ চৰকাৰ আছিলে গতিকে আমাৰ ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে মানুহ আমাৰ লগ দিবৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈ যায় এই আমি হুতা কম্বল নাপাম বা অন্য আঁচনিৰ পৰা আমাক কাটি দিব তেনেধৰণৰ কোনো আঁচনিয়েই নাছিলে কংগ্ৰেছৰ দিনত আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই অহা আমাৰ 4.5 বছৰ তেখেতে মানে 15 বছৰ কংগ্ৰেছৰ বিধায়ক হিচাপে আছিলে কিন্তু তেখেতৰ থকা সময়ত তেখেতে কোনো আঁচনিৰ কাম কৰা নাই কিন্তু এতিয়া বৰ্তমান আমাৰ ভাৰতীয় জনতা পাৰ্টি যিমান আঁচনি ৰূপায়ণ কৰিলে কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক সেই আঁচনিবিলাকেহে তেখেতে কাম কৰি আছে আমি ভাৰতীয় জনতা পাৰ্টি হিচাপত দলটোক ধৰি ৰাখিলোঁ বিধায়ক আহিলে আজি আমাৰ মাজত অহাৰ লগে লগে তেখেতে আমাৰ যিসকল কাৰ্যকৰ্তা আছিলে 60% আমাৰ নাইকিয়া কৰি পেলালে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি সন্মানীয় মোৰ শ্ৰদ্ধাৰ দিলীপ শইকীয়া ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ তেখেতক কোনো ধৰণে এইবাৰ যাতে প্ৰাৰ্থিত্ব প্ৰদান নকৰে মই মোৰ শ্ৰদ্ধাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই আহ্বান জনাইছোঁ তেখেতক কোনো ধৰণে যাতে প্ৰাৰ্থিত্ব প্ৰদান নকৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত